এয়া কি চিনি পাইছেনে? আজি দুপৰীয়াৰ সাজ ময়ে বনাম। কি বনাম, কেনেদৰে বনাম আহকচোন ভিডিঅ'টিৰ মাজলৈ। আশা ৰাখিছোঁ ভাল লাগিলে কমেণ্ট এটি কৰি জনাব। এয়া ঘৰৰে এডাল কঁঠাল গছ আৰু এই কঁঠাল গছৰ পৰা এটি কঁঠাল পাৰি লৈ আহিলোঁ আৰু এনেকৈ কাটিব আৰম্ভ কৰিলোঁ। ধুনীয়াকৈ কাটি লৈ চাওকচোন কেনেদৰে কাটিছোঁ। এয়া ঠাৰিডাল প্ৰথমতে মই কাটি লৈছোঁ। তাৰপিছতে অলপ অলপকৈ ওপৰৰ বাকলিবোৰ চেলাব চেষ্টা কৰিছোঁ, কিন্তু বিৰাট এঠা আৰু সেইবাবে এখন প্লাষ্টিক হাতত মেৰিয়াই লৈছোঁ যাতে আঠা হাতত নেলাগে। অকলে খাব সোৱাদ হয়, কিন্তু এনেদৰে তৰকাৰী বনায়ো সোৱাদেই পাওঁ খাব। আৰু এনেকৈ দুফাল কৰি ল'লোঁ। দুফাল মানে একচুৱেলি গোটেই ফাল ফাল কৰি লৈছিলোঁ। ইয়াত টুকুৰাবোৰৰ মাজত যি ঠাৰি ওলাল, এই ঠাৰিডাল মই আঁতৰাই লৈছোঁ। ঠাৰিডাল খায় নে নাখায় নাজানো, মই কিন্তু ইয়াক বাছি লৈছোঁ, মানে আঁতৰাই লৈছোঁ। তাৰপিছতে এনেকৈ ডখৰ ডখৰ কৰিছোঁ দীঘলে দীঘলে। এয়া চাওকচোন ঠাৰিবোৰ এনেকৈ এৰাই লৈছোঁ প্ৰথমতে, তাৰপিছতে টুকুৰ টুকুৰকৈ কাটি এনেকৈ কটা হৈ গ'ল। তাৰপিছতে ডাবৰ এটিত ধুনীয়াকৈ ধুই মেলি ধুনীয়াকৈ কিছু সময় এনেকৈ ডাবৰতে ৰাখি থ'লোঁ। এয়া চাওকচোন কি সুন্দৰ লাগিছে, মাংসৰ পিচ যেন লাগিছেনে? তাৰপিছতে এয়া পিঁয়াজ, আদা, নহৰু পেচি লৈছোঁ। তাৰপিছতে এয়া মাছ বেপাৰী আহিছিলে, কিছু ৰাখিলোঁ। তাৰপিছতে এয়া বিভিন্ন শাক পাচলি, খুতুৰা, মৰিচা, লফা শাক আৰু বিভিন্ন কিবা কিবি আছে। তাৰপিছতে ইয়াত ধুনীয়াকৈ ধুই মেলি কুকাৰত কঁঠালৰ মুচিখিনি ভৰাই ল'লোঁ। তাৰপিছতে গেছ জ্বলাই কুকাৰটি গেছৰ ওপৰত বহুৱাই ৰন্ধা আৰম্ভ কৰিলোঁ। এয়া কিছু সময়ৰ পিছতে কুকাৰে মাত দিলেই আৰু মই নমাই লৈ এয়া গেছৰ ওপৰত কেৰাহী তুলি দি মাছ ভজা আৰম্ভ কৰিলোঁ। এয়া প্ৰথমতে কিছু ভাজি ল'লোঁ। তাৰপিছতে কিছু মাছৰ কণী আছিলে, এয়া মাছৰ কণীখিনি ভাজি ল'লোঁ। এতিয়া মাছৰ কণীবোৰ কেনেকৈ চিটিকি আছে দেখিছেনে? কেনেকৈ ভাজে মই বিশেষ নাজানো, আজি মই প্ৰথম মাছ ভাজিছোঁ। উপায় নাপায় মই কেৰাহীৰে ঢাকন দি কেনে সিজাই লৈছোঁ আৰু শেষত দেখিলোঁ গোটেইবোৰ দহি গৈছে। তাৰপিছতে মাছ ভজা কেৰাহীতে এয়া ঔটেঙা আৰু এয়া শাকখিনি বহুৱাই দিলোঁ আৰু কিছু সিজাই লৈ পানী ঢালি দিলোঁ। চাওকচোন শাকখিনি হৈ মানে এয়া খৰাহীত আমৰ মুচিবোৰ উলিয়াই ল'লোঁ। তাৰপিছতে আন এটা কেৰাহীত এয়া মিঠাতেল গৰম কৰি ল'লোঁ আলু। তাৰপিছতে এয়া কঁঠালৰ মুচিখিনি বহুৱাই দিলোঁ। কিছু সময় এনেকৈ তেলখিনিৰ লগত মই মিহলাই ল'লোঁ। তাৰপিছতে নিমখ আৰু হালধি পৰিমাণ অনুযায়ী দি দিলোঁ আৰু এইখিনি মই সানমিহলি কৰি ল'লোঁ। আৰু এইবাৰ এয়া কাটি থৈ দিয়া পিঁয়াজখিনি মই কেৰাহীত বহুৱাই দিলোঁ আৰু পিঁয়াজখিনি কিছু সানমিহলি কৰি এনেকৈ ঢাকন দি কিছু সময় চিমত দি থ'লোঁ। আৰু কিছু পিঁয়াজখিনি সিজাৰ পিছত এনেকৈ দুবাৰমান লাৰি দিলোঁ, মানে সানমিহলি হোৱাৰ বাবে। আৰু তাৰপিছতে যিখিনি মই আদা, নহৰু, জলকীয়া পেষ্ট দি থৈছিলোঁ এইখিনি এতিয়া মই কেৰাহীত দিম। এয়া কেৰাহীত আদা, নহৰু, জলকীয়া এয়া দি দিলোঁ। তাৰপিছতে এনেকৈ কিছু সময় লৰাই মেলি গেছটো কিছু জুই মানে ডাঙৰকৈ দিলোঁ। তাৰপিছতে কিছু সময় এনেকৈ লাৰি কিছু পৰিমাণে এয়া পানী ঢালিছোঁ। পানীৰ পৰিমাণ অৱশ্যে মই বৰ বিশেষ দিয়া নাই, মানে মই তৰকাৰী নকৰোঁ। কিছু সময় তেনেকৈ লৰাই মই ঢাকনিৰে ঢাকন দি থ'লোঁ ভালদৰে সিজাৰ বাবে। আৰু এয়া ভালদৰে সিজাৰ পিছত এয়া ফাইনেলি মই খাব আৰম্ভ কৰিলোঁ। যাহওক বন্ধু বান্ধৱীসকল, মই খাব আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাই কেনে ক'লে এবাৰ কমেণ্ট কৰি জনাবচোন।